নাই নাই সৰস্বতী পূজা কোনো ধৰণে খ্ৰীষ্টান মিছনাৰী স্কুলবিলাকত পতা নহ'ব আৰু সেইটো আগতো পতা হোৱা নাছিলে আৰু আজিও পতা নহ'ব কাৰণ খ্ৰীষ্টান মিছনাৰী স্কুল বুলি কোৱাৰ লগে লগে আপোনালোকে গম পাব লাগে যে খ্ৰীষ্টান এটা ধৰ্ম খ্ৰীষ্টান এটা ধৰ্ম এটা কমিউনিটি হয় আৰু আমাৰ কিছুমান নিজৰ নীতি নিয়ম আছে আমি সেই নীতি নিয়মৰ আমি বাহিৰত আমি যাব নোৱাৰোঁ যেতিয়া খ্ৰীষ্টান বুলি কোৱা হৈছে তেনেহ'লে তাত আমি অন্য দেৱ দেৱীৰ পূজা আমি নকৰোঁ কোনো পৰ্যায়ে নকৰোঁ এতিয়াও নকৰোঁ আৰু আগলৈও কৰিব নোৱাৰোঁ কিন্তু তাত স্কুলসমূহত পঢ়া ল'ৰা ছোৱালীবিলাক সম্পূৰ্ণ ফ্ৰীডম আছে তেওঁলোকে বাহিৰত মানিব পাৰে ক'ৰবাত তেওঁ স্কুলৰ কেম্পাছৰ বাহিৰত গৈ পেলাই তেওঁলোকে সৰস্বতী পূজা পাতিব পাৰে জইন কৰিব পাৰে তেওঁলোক তাৰ কাৰণে ফ্ৰীডম সেইটোত বাধা কৰিবলগীয়া একো নাই কিন্তু খ্ৰীষ্টান মিছনাৰী স্কুলবিলাক যিবিলাক খ্ৰীষ্টান মিছনাৰীৰ দ্বাৰাই পৰিচালিত হয় সেই স্কুলবিলাকত কোনো ধৰণৰ সৰস্বতী পূজা পতা নহ'ব আৰু এতিয়াও নহয় আগলৈও নহয় জয় শ্ৰীৰাম ধ্বনি দিয়াত আপত্তি নাই জয় শ্ৰীৰাম ধ্বনি দিয়াত আপত্তি নাই কিন্তু জয় শ্ৰীৰাম ধ্বনি দি পেলাই এটা উৎপতীয়া পৰিৱেশ কৰিবলৈ দিয়া নহয় স্কুল এখনত খ্ৰীষ্টান মিছনাৰী স্কুল এখনত অলমষ্ট বিভিন্ন সম্প্ৰদায়ৰ লোকে পঢ়ে মুছলমানে পঢ়ে বড়োৱে পঢ়ে বেংগলী পঢ়ে হিন্দু পঢ়ে সকলোৱে পঢ়ে কোনোবাই কৃষ্ণক মানে কোনোবাই ৰামক মানে হনুমানক মানে সকলোৱে নিজৰ নিজৰ ভগৱানক আৰাধনা কৰিব পাৰে তেওঁ কিতাপখন লওঁতে তেওঁ জয় শ্ৰীৰামৰ নামটো ল'লে কোনোবাই কৃষ্ণৰ নামটো ল'লে কোনোবাই ভগৱানৰ নামটো ল'লে তেওঁ ল'ব পাৰে তেওঁ লোৱাত আপত্তি নাই কিন্তু সেই নামটোকে ধবনি দি পেলাই উচ্চ চিঞৰত চিঞৰ বাখৰ কৰি পেলাই উদ্ভণ্ডলীয়া পৰিস্থিতি কোনো পৰ্যায়ে খ্ৰীষ্টান স্কুলবিলাকত কৰিব নোৱাৰে চাওক সত্যৰঞ্জন বৰাক মই এইটো কথা ক'ব বিচাৰোঁ তেওঁক কোনে অধিকাৰ দিলে এইটো মই প্ৰশাসনকো এইটো প্ৰশ্ন মই সুধিব বিচাৰোঁ তেওঁ তাত থিয় হৈ পেলাই আৰু এজন প্ৰশাসনিক বিষয়া থাকোঁতে তেওঁ তাত যিখিনি শিক্ষক আছিলে সেই শিক্ষকখিনি তেওঁ কুৱেশ্যন কৰিছে যিখিনিয়ে তাত পাঠদান কৰায় তেওঁক এইটো অধিকাৰ কোনে দিলে তেওঁ কুৱেশ্যনিং কৰিবৰ কাৰণে তেওঁ তাত গৈছে বিষয়টোৰ বিষয়ে জানিবলৈ কাৰণে গৈছে তাত আমাৰ ক'বলগীয়া একো নাই সত্যতা জনাৰ সকলোৰে অধিকাৰ আছে কিন্তু তেওঁ তাত গৈ পেলাই কোনে অধিকাৰ দিলে যে তেওঁক কুৱেশ্যন কৰিবৰ কাৰণে সেই মানুহখিনিক তো আৰু তেওঁ যিখিনি কুৱেশ্যন ওলাইছে কাপোৰ পিন্ধালৈ কিবা লৈ পেলাই এইটো তেওঁৰ সত্যৰঞ্জনৰ মতে খ্ৰীষ্টান কমিউনিটি নচলে আমাৰ নিজৰ এটা কমিউনিটিৰ নিজৰ নীতি নিয়ম আছে ধৰ্মীয় সাজপাৰ আছে আমি সেইমতে আমি চলিম সত্যৰঞ্জনৰ মতে আমি চলা নহ'ব নাই এতিয়া সেই প্ৰশ্নটোৰ উত্তৰটো তেওঁক মই এইটো কথা ক'বলৈ ল'ম যে তেওঁক এই প্ৰশ্নটোৰ উত্তৰ তেওঁ ঘৰৰ মজিয়াতে বিচাৰক কাৰণ কেলে তেওঁৰ ঘৰৰ বেকগ্ৰাউণ্ডটো তেওঁ এজনী খ্ৰীষ্টান ছোৱালী বিয়া পাতিছে আৰু সেই খ্ৰীষ্টান ছোৱালীজনী বৰ্তমান সময়ত এতিয়া হিন্দু কিন্তু তেওঁৰ শ্বশুৰবাৰী তেওঁ ফেমিলি ইন ল ফাদাৰ ইন ল খ্ৰীষ্টান হয় আৰু পাষ্টৰ হয় তেওঁ এই উত্তৰটো বেলেগক সুধি ফুৰাতকৈ তেওঁ এই নিউজে চিঞৰ বাখৰ কৰি থকাতকৈ তেওঁ কমচে কম সোধক যে খ্ৰীষ্টান মানুহে এনেকৈ ধৰ্মান্তৰ কৰে নেকি এই স্কুলবিলাকত বাইবেল বিলাই কিবা বিলাই এইবিলাক বিলাই পেলাই ধৰ্মান্তৰ কৰে জানো তাৰ উত্তৰটো তেওঁৰ নিজৰ মজিয়াতে কিয় নলয় তেওঁ কিয় আহি পেলাই ভিডিঅ'ত আহি পেলাই ধৰ্মান্তৰণ কৰে এইটো এটা বেয়া শক্তি হয় আমাক গ্ৰাস কৰিব লৈছে আমাক আমুক কৰিব লৈছে তেওঁ নাজানে নেকি যে খ্ৰীষ্টান মিছনাৰীবিলাকৰ অৱদান অসমত কিমান আছে তেওঁ সেই কথা জানে নে নাজানে জয় শ্ৰীৰাম ধ্বনি দিয়াত আপত্তি নাই জয় শ্ৰীৰাম ধ্বনি দিয়াত আপত্তি নাই কিন্তু জয় শ্ৰীৰাম ধ্বনি দি পেলাই এটা উৎপতীয়া পৰিৱেশ কৰিবলৈ দিয়া নহয় স্কুল এখনত খ্ৰীষ্টান মিছনাৰী স্কুল এখনত অলমষ্ট বিভিন্ন সম্প্ৰদায়ৰ লোকে পঢ়ে মুছলমানে পঢ়ে বড়োৱে পঢ়ে বেংগলী পঢ়ে হিন্দু পঢ়ে সকলোৱে পঢ়ে কোনোবাই কৃষ্ণক মানে কোনোবাই ৰামক মানে হনুমানক মানে সকলোৱে নিজৰ নিজৰ ভগৱানক আৰাধনা কৰিব পাৰে তেওঁ কিতাপখন লওঁতে তেওঁ জয় শ্ৰীৰামৰ নামটো ল'লে কোনোবাই কৃষ্ণৰ নামটো ল'লে কোনোবাই ভগৱানৰ নামটো ল'লে তেওঁ ল'ব পাৰে তেওঁ লোৱাত আপত্তি নাই কিন্তু সেই নামটোকে ধবনি দি পেলাই উচ্চ চিঞৰত চিঞৰ বাখৰ কৰি পেলাই উদ্ভণ্ডলীয়া পৰিস্থিতি কোনো পৰ্যায়ে খ্ৰীষ্টান স্কুলবিলাকত কৰিব নোৱাৰে